নমস্কাৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ নামখলা শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমাৰ এই নামখলা শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত বিগত 3 দিন ধৰি দৌল উৎসৱ উদযাপন আমাৰ হৈ আছে। প্ৰথম দিনা আমাৰ গণ যিটো আমাৰ গণ বুলি কয় এই গণৰ আমাৰ কাৰ্যসূচী ৰূপায়ণ হ'ল বৈদিকভাৱে। তাৰ পিছদিনা আমাৰ ইয়াতে হ'ল আমাৰ ফাকুৱা নৃত্য প্ৰতিযোগিতা হ'ল, পতাকা উত্তোলন হৈছে। এনেকৈ ধৰণে আমাৰ সুন্দৰ সুন্দৰ অনুষ্ঠানখিনি ইতিমধ্যে আমাৰ সমাপন হৈ গৈছে। আজি তৃতীয় দিনৰ কাৰ্যসূচী, তৃতীয় দিনৰ মুখ্য কাৰ্যসূচী আছিলে আমাৰ গোসাঁই পৰিভ্ৰমণ বা আমাৰ শোভাযাত্ৰা বুলিও কয়, গোসাঁই পৰিভ্ৰমণ বুলিও কয়। গোসাঁই গুলিয়াই আনি আমি বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰিলোঁ। বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি এই পৰিভ্ৰমণত আমাৰ ধৰ্মপ্ৰাণ ৰাইজে আহি সহযোগ কৰিছে আৰু এটা উদুলি মুদুলি অৱস্থা এটা হৈছে। হাজাৰ হাজাৰ মানুহে ইয়াতে আহি নাচা বগা কৰিছে, ফূৰ্তি কৰিছে আৰু ৰঙৰ যি ফাকুৱাৰ যি ৰং সানিবলৈ কাৰো কুণ্ঠা পেলোৱা নাই। সকলোৱে যেন স্বতঃস্ফূৰ্তভাৱে এই ৰং সানি ৰঙৰ খেলা খেলিছে। তাক আমি আচলতে আপ্লুত হৈছোঁ, আমাৰ সমিতিয়ে আচলতে আনন্দ পাইছোঁ আৰু ৰাইজক আমি আনন্দ দিব পাৰিছোঁ বুলি আমাৰো অনুভৱ হৈছে। তথাপিও আপোনালোকক আমি অনুৰোধ জনাওঁ যে আমাৰ এই অনুষ্ঠানত আহি আপোনালোকে যে এনেকুৱা সহযোগ কৰিছে, আমি সদৌ বৰ্তমান ৰাইজলৈ সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছতেই আমাৰ এটি মুখ্য কাৰ্যসূচী আছে যে আমাৰ মুকলি সভা এখন হ'ব। এই মুকলি সভাত আমাৰ সন্মানীয় গুঞ্জন বৰা আধ্যাত্মিক বক্তা তেখেতে আহি উপস্থিত হৈছে। খন্তেক পিছতে তেখেতৰ বক্তব্য আমি শুনিম আৰু তেখেতে আমাক জনাব ফাকুৱানো কিয় কৰিব লাগে এই বিষয়ে নিশ্চয় আমি তেখেতৰ মুখৰ পৰা ৰাইজে গম পাব, এই কথা আমি আশা কৰিছোঁ। আৰু ইয়াৰ আগতে শোভাযাত্ৰাৰ যি উন্মোচন হৈছিলে, সুন্দৰ শোভাযাত্ৰা উন্মোচন কৰিছিলে অসমৰ এখন স্বনামধন্য শিল্পী হৰিহৰজিৎ ডাঙৰীয়া। আমাৰ লগত তেওঁ পৰিভ্ৰমণ কাৰ্যসূচীটো অংশগ্ৰহণ কৰিছে। এইটো এটা বৰ সুখৰ খবৰ। তেওঁ আমাৰ লগত গোটেইখিনি পৰিভ্ৰমণত সহযোগ কৰিছে, এইটো ভাল লাগিছে আমাৰ। আৰু এটা ভাল লগা কথা হৈছে যে আমাৰ স্বতঃস্ফূৰ্তভাৱে মানুহখিনি ওলাই আহিছে। ডেকা বন্ধু সকলো, বুঢ়া আৰু মহিলা সকলোৱে আহি ইয়াত সহযোগ হয় আৰু স্তব্ধ হৈ পৰিছে। আমাৰ যিটো শোভাযাত্ৰা, এই শোভাযাত্ৰা আমি উলিয়াওঁতে ইয়াত যান বাহনৰ পৰা ভিতৰতে সকলো আমাৰ স্তব্ধ হৈ পৰিছে। কেৱল ৰাইজে ভৰি ধ্বনিৰে মুখৰিত হৈ তুলিছে। আমি আশা কৰিছোঁ ভৱিষ্যতে ইয়াতকৈ আমি যাতে উন্নত কৰি আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে সকলো আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই ফাকুৱা তথা দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। নামখলাৰ এই অনুষ্ঠানত আহি নিজকে খুব সৌভাগ্য যেন লাগিছে যে ইমান ধুনীয়াকৈ আয়োজন কৰিছে তেওঁলোকে। ফাকুৱা তথা দৌল উৎসৱৰ যি আয়োজন কৰিছে সঁচাকৈ খুবেই ধুনীয়া লাগিছে। আৰু ফাকুৱাৰ দ্বাৰা যে অসমত বা গোটেই বিশ্বতে যি বেয়া শক্তিবিলাক আছে সেইখিনি শেষ হওক, সকলোৰে মাজত ৰং ৰহস্য বৃদ্ধি পাওক আৰু সকলোৰে মনবোৰ যাতে প্ৰফুল্লিত হৈ থাকক। আৰু ফাকুৱা হৈছে যে আমি বুজি পাব লাগিব যে ফাকুৱা আহিল মানে আমি বসন্তৰ আগমন ঘটিল, বহাগলৈ আৰু বেছিদিন নাই। গতিকে আমি ফাকুৱাৰ দ্বাৰা সকলোকে আহ্বান জনাম যে সকলোৱে খুব শান্তি শৃংখলাভাৱে অনুষ্ঠানটো কৰক। আৰু নামখলালৈ প্ৰথমবাৰ আহিছোঁ, খুব বেছি ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱপ্ৰজন্মক ক'বলগীয়া আচলতে ক'বলৈতো বহুত কথাই আছে, কিন্তু ফাকুৱা বুলি ক'লে আচলতে এনেকুৱা অনুষ্ঠানবোৰেহে আচলতে ফাকুৱাটো বৰ্তমান জীয়াই ৰখা হৈছে। আমি বিভিন্ন ধৰণৰ বাতৰিটো কালিও পাইছোঁ যে বিভিন্ন ধৰণৰ উদ্ভণ্ডালি কিছুমান সৃষ্টি হৈছে। ফাকুৱা বুলি ক'লে আজিকালি বেলেগ কিছুমান পৰিৱেশলৈ গুচি গৈছে। উৎসৱ বুলি ক'লে আচলতে উৎসৱ হৈ থকা নাই, বহুতে বেলেগ ধৰণৰ কিছুমান। এতিয়া ফাকুৱা বুলি ক'লে শ্ৰীকৃষ্ণ ৰাধাৰ যি প্ৰেম কাহিনীৰ পৰা ফাকুৱা উদ্ভৱ হৈছে বা প্ৰহ্লাদ আৰু হিৰণ্যকশিপুৰ কাহিনীৰ পৰা তেনেধৰণৰ এক ধৰ্মীয় অনুষ্ঠান হৈছে। কিন্তু সেইটো আজিকালি ডিজে কিছুমান হৈছে, ধৰি লওক কিছুমান বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। আজি নৱপ্ৰজন্মই আচলতে ফাকুৱা বুলি ক'লে এনেবোৰ অনুষ্ঠান যদি আমি গম নাপাওঁ, ইয়ালৈ আহি গম পাইছোঁ যে এনেকুৱা অনুষ্ঠানহে আচলতে আমাৰ শান্তি সম্প্ৰীতি তথা আমাৰ ধৰ্মীয় অনুষ্ঠানবোৰ বজাই ৰখাত যথেষ্ট সহায় হয়। গতিকে নামখলাবাসীক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেবোৰ অনুষ্ঠানৰ দ্বাৰা নৱপ্ৰজন্মই অন্ততঃ বহুত কথা শিকিব লগা আছে, বহুত কথা জানিব পাৰিব। হয়, ঠিক আছে।